বিচাৰকৰ তৰফৰ পৰা মৰম জ্ঞাপন কৰিছোঁ যিহেতু তোমালোক খুব সৰু হয় নহয় মৰমকে দিছোঁ হয় নহয় তোমাৰ বয়স কিমান কোন ক্লাছত পঢ়িছা 11 বছৰ তোমাৰ 14 বছৰ তোমাৰ কিমান বয়স মোৰ স্যাৰ 18 চলি আছে
কৃষ্ণ কৃষ্ণ এই ভয়ঙ্কর দিনে গোটা যমদূত আগে ভয় না কৃষ্ণ যমদূত দেখি ভয়ে পাপিয়া জামিলে কৃষ্ণ নারায়ণ বলি পুত্র ডাকিলে হে রাম রাম যমদূত দেখি ভয়ে পাপিয়া জামিলে কৃষ্ণ আয় নারায়ণ বলি পুত্র ডাকিলে হে রাম রাম ও জামিলে পুত্র কাঁদে নারায়ণ বলি কৃষ্ণ বিষ্ণুদূতে আহি তাঙ্ক লইলে আকুয়ারি হে রাম রাম যমদূত দেখি ভয়ে পাপিয়া জামিলে কৃষ্ণ আয় নারায়ণ বলি পুত্র ডাকিলে বান্ধব কৃষ্ণ কৃষ্ণ হেরা হে রাম রাম জ্ঞানে বৈজ্ঞানে মাধৱৰ নাম এই ফুৰে যে দুজনে সুমৰি কৃষ্ণ কৃষ্ণ তাঙ্ক মোৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি ৰামৰ কৃষ্ণ বৈষ্ণৱ সব নামত শৰণ লোৱা বৈষ্ণৱ সব নামত শৰণ লোৱা কৃষ্ণ বৈষ্ণৱ নামত হৰণ লোৱা বৈষ্ণৱ নামত হৰণ লোৱা হে মৰণৰ সময়ত নাৰায়ণ কৃষ্ণ বৈকুণ্ঠে চলিলে চোৱা অজামিল বৈকুণ্ঠে চলিলে চোৱা কৃষ্ণ হে বৈষ্ণৱ নামত হৰণ লোৱা বৈষ্ণৱ নামত হৰণ লোৱা হেৰা কৃষ্ণ নাম হে গতিমতী হে বৈষ্ণৱ কৃষ্ণ হে ভগতী হে বৈষ্ণৱ কৃষ্ণ হে ভগতী হে বৈষ্ণৱ কৃষ্ণ নামৰ বিনে নাই অন্যতম গতি বৈষ্ণৱ অন্যতম গতি কৃষ্ণ হে বৈষ্ণৱ নামত হৰণ লোৱা বৈষ্ণৱ নামত হৰণ লোৱা হে নামত হৰণ নামত হৰণ লোৱা হে নামত হৰণ নামত হৰণ লোৱা ও ৰাম জয় হৰি হৰি ও হৰি ও ৰাম নামৰ শত কোটি অপৰাধ মাৰ্জনা কৃষ্ণ বনমালী দিহানাম দল নমস্কাৰ ছাৰ দলটিৰ কেওগৰাকী সদস্যলৈ আমাৰ কেওজন বিচাৰকৰ তৰফৰ পৰা মৰম জ্ঞাপন কৰিছোঁ যিহেতু তোমালোক খুব সৰু হয় নহয় মৰমকে দিছোঁ হয় নহয় তোমাৰ বয়স কিমান কোন ক্লাছত পঢ়িছা 5ত বয়স 8 11 বছৰ তোমাৰ
14 বছৰ। তোমাৰ কিমান বয়স? অঁ মোৰ ছাৰ 18 চলি আছে। 18। কোন ক্লাছত? মই এবাৰ ছাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেম। ফাৰ্ষ্ট ছেমত। তোমালোকক এখন নিয়মাৱলী দিছিলে, পাইছিলানে এখন? হয় হয় ইয়াত চেমনীয়া আছে অহাকালিলৈ। হয়। তোমালোকে এতিয়া চেমনীয়াওতো পৰা নাই, মহিলাটো পৰা নাই, আমাৰ মানে গোটেই বিচাৰত খেলি মেলি লাগিছে, গম পাইছেনে? ভাইটি কিমান বয়সৰ তুমি? 16। তেওঁ কাষজন 14। গতিকে গোটেই খেলি মেলিকৈ আহিছা, হয় নহয়? গতিকে নামৰ যিটো গতিটো সেইকাৰণে খেলি মেলি হৈছে। নামৰ তুমি যিটো স্কেলত ধৰিছা তাৰ গতিটো যিটো যাব লাগে গৈছেনে নাই যোৱা? ক'ৰবাত জতি পৰি গৈছে, হয়নে? কিহৰ কাৰণে হৈছে? এই খেলি মেলিখিনিৰ কাৰণে হৈছে। কিন্তু খুব সুন্দৰভাৱে এটা প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে, যিটো মই আজি বহু বছৰৰ পৰা আশা কৰি আছিলোঁ। দুলীয়াজানৰ সাৰংগপানী শিল্পী সমাজে এইটো এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যে মহিলাৰ লগত গোটেই মুকলিভাৱে পুৰুষকো মিলাই দিয়ে। গতিকে মহিলাসকলে ভাল কণ্ঠ থকাসকলেও নাপায়, পুৰুষে পুৰস্কাৰটো লৈ যায়। আজি বহু বছৰ অসমত সেইটোকে হৈ আছে, কিন্তু এখেতলোকে এটা সুন্দৰ পদক্ষেপ লৈছে। এইটো সকলোতে লগ বুলি আমি ভাবিছোঁ অসমৰ, যে পুৰুষসকলক সুকীয়াকৈ, মহিলাসকলক সুকীয়াকৈ, লাগিলে পুৰস্কাৰটো কম হওক, প্ৰতিযোগিতাটো ভাগকৈ পাতক। আৰু চেমনীয়া বুলি এটা লৈছে, এইটো তোমালোকৰ কাৰণে লৈছে। বয়সটো অকণমান ইফাল সিফাল হ'ব বোধ হয়, যদিও তেখেতলোকে 15 বছৰ বা 14 বছৰ কিবা এটা নিৰূপণ কৰিছে। গতিকে এনেকৈ খুব এটা সুন্দৰ অনুষ্ঠান এখেতলোকে আয়োজন কৰিছে। তাৰ কাৰণে মই উদযাপন সমিতিক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চিন্তাটোৰ লগত তেখেতলোকৰ মতটো মিলিছে। কিন্তু যিটো অনুষ্ঠানত তোমালোকে এতিয়া অংশগ্ৰহণ কৰিলা, এইটো হ'ল মহিলাৰ, নহয়নে বাৰু? এতিয়া মহিলাটো তোমালোকক পেলাব নোৱাৰিম, কথাটো বুজিছানে? এই ব্যৱস্থাটো তোমালোকে যদি মিলাই আনা ভৱিষ্যতে, একে সমান বয়সৰ 18 বছৰ ঊৰ্ধ হ'লে সকলোকে, দলীয় ঐক্যটো কথাখিনি থাকিব তাৰ ভিতৰত। এওঁ যেতিয়া 12 বছৰ বা 11 বছৰ ছোৱালী এজনী 18 বছৰ ছোৱালী এজনীৰ লগত কৰিছে, হয় নহয়? সমিতিয়ে সিদ্ধান্ত কৰি দিছে 15 বছৰ হ'ব লাগিব চেমনীয়াসকল। তাৰ ঊৰ্ধত যিসকল হ'ব সেইসকলৰ কথাটো মহিলাৰ ভিতৰতে পেলাব, নহয় নি? তেনেকৈ। আৰু তোমালোকৰ দুজনৰ মানে ৰিহাৰ্চটো নাই হোৱা ন? বাদ্যবাদককেইজনৰ আগৰ ৰিহাৰ্চেল নাই কৰা, কম কৰিছে। তোমালোকৰ ৰিহাৰ্চেলটো ভালকৈ কৰা নাই এওঁলোকৰ লগত, বাদকসকলৰ লগত? ছাৰ অলপ অসুবিধা এটা হ'ল আমাৰ, মানে যিজন আমাৰ লগত ছাৰ আহে নেগেৰা বজাই, তেওঁৰ দেউতাকৰ অলপ অসুস্থ হ'ল। ঘপককৈ আনি বজাবলগীয়া হৈছে, অকণমান ধৰা পৰিছে কথাখিনি। প্ৰেক্টিচ কৰি হয় হয়, গম পাইছোঁ। ভৱিষ্যতে এই কথাখিনি অকণমান মিলাই আহিবা দেই। খুব সুন্দৰ হ'ব, এষাৰ সুন্দৰ নাম তোমালোকে লৈছা। সকলোৱে বল্ডলি নাম গাবা। আগৰ যি দুটা দল আছে বৰ মন মাৰি নাম গাই গ'ল, মই নক'লোঁ আৰু কথাখিনি। নামত প্ৰেম থাকিবই লাগিব। 12 মিনিট সময় যদি মন মাৰি চাপৰি বজাই নাম গাবলৈ হয়, ইজনীয়ে সিজনী মুখলৈ চাই নহ'ব নহয়, হ'ব জানো? নামত প্ৰেম থাকিব লাগিব। গতিকে নাম প্ৰেমছে গাবা সদায়। ক'ৰবাত অকণমান ভুল হৈ গ'লেও একো অসুবিধা নাই, যদি মন মাৰি চাপৰি বজাই গাবলৈ হয় বেয়া লাগে নহয় চাই থকাসকলৰো দেই। তোমালোকৰ এইটো হৈছে বুলি মই কোৱা নাই, এতিয়া প্ৰত্যেকটি দলে কথাখিনিৰ ওপৰত গুৰুত্ব দিব লাগে। যে কি হওক, তোমালোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। কিবা ক'ব নেকি? কোনোবাই পদ্মাসন কৰি বহিছে, কোনোবাই স্ত্ৰী আসন কৰি বহিছে। একেভাগে বহিব লাগে। আমি মানে অলপ পিছুৱাই দিছিলোঁ যে, সেইকাৰণে এনেকৈ বহিছোঁ। যি যেনেকৈ পাৰিলে বহিলে নহ'ব নহয় দেই। এইখিনি সুন্দৰ কৰি ল'ব লাগে, খুব ভাল হ'ব। মাতটো খুব মিঠা, মই লিখি থৈছোঁ। মাতটো বৰ মিঠা, সুন্দৰ কণ্ঠ, গতিকে আৰু ভাল হ'ব দেই। সমান কৰি পেলাই বয়সটো মিলাই ল'ব লাগে, ভাল হ'ব।
ঠিক আছে ধন্যবাদ ধন্যবাদ ছাৰ ধন্যবাদ বনমালিনী দিহানাম দল নিগম ডিব্ৰুগড় আশা কৰিছোঁ